সাহিত্যৰথীৰ নামেৰে নামাকৰণ কৰা হ'ব নেকি উৰণ সেতুৰ নিৰ্মাণ কাৰ্য চলি থকা নুনমাটি দীঘলী পুখুৰী সংযোগী উৰণ সেতুক সাহিত্যৰথীৰ নামেৰে নামাকৰণ কৰাৰ আহ্বান সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ কি নামেৰে নামাকৰণ কৰা হ'ব নুনমাটি দীঘলী পুখুৰী সংযোগী এইখন নিৰ্মীয়মান উৰণ সেতু তাক লৈ জ্যেষ্ঠ মহলৰ মাজত চলিছে প্ৰতিক্ৰিয়াৰ তাৰ মাজতেই লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে দুখনকৈ স্মাৰক পত্ৰ লৈ মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনায় যে এই ব্ৰিজখন বা উৰণ সেতুখন নামাঙ্কিত কৰা হ'ব লাগে লক্ষ্মীনাথ বেজবৰুৱা উৰণ সেতু নামেৰে ইতিমধ্যে বিষয়টোক লৈ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছে বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে যেহেতু লক্ষ্মীনাথ বেজবৰুৱাৰ ষ্টেচুটোৰ ওপৰেদি এইটো গৈছে তেতিয়া আমাৰ সমিতি এটা অনুৰোধ আছিল যে এই উৰণীয়া সেতুখন দীৰ্ঘতম উৰণীয়া সেতুখনৰ নামটো লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ নামেৰে নামকৰণ কৰা হওক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক কৰা অনুৰোধখিনি তেখেতে সসন্মানে আমাক প্ৰতিশ্ৰুতি দিছে যে এয়া সম্পূৰ্ণভাৱে আমি পূৰণ কৰিম নামাকৰণৰ লগতে গুৱাহাটী ক্লাবৰ ৰটাৰীত থকা সাহিত্যৰথীৰ প্ৰতিমূৰ্তিক লৈ উদ্বিগ্ন স্মৃতি ৰক্ষা সমিতি সময় থাকোঁতেই সাহিত্যৰথীৰ প্ৰতিমূৰ্তিটো উচিত ঠাইলৈ স্থানান্তৰ কৰাৰ দাবী স্মৃতি ৰক্ষা সমিতিৰ এই মূৰ্তিটো সসন্মানে অতি সুন্দৰ জেগাত তেওঁলোকে য'তেই নথক ভালকৈ থ'ব লাগিব উৰণীয়া সেতুখন সম্পূৰ্ণ নিৰ্মাণ হোৱাৰ পিছত সেই মূৰ্তিটো এই উৰণীয়াহাটৰ তলত যিখিনি জেগাতে হওক সুন্দৰভাৱে স্থাপন কৰিব লাগিব উৰণ সেতুৰ নামাকৰণ আৰু প্ৰতিমূৰ্তিৰ স্থানান্তৰকৰণক লৈ ইতিমধ্যেই মুখ্যমন্ত্ৰীয়ে যোগাযোগ কৰিছে সমিতিয়ে গুৱাহাটী ক্লাবৰ ৰটাৰীত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিক স্থানান্তৰণক লৈ হৈছিল বিভিন্ন জ্যেষ্ঠ মহলৰ মাজত প্ৰতিক্ৰিয়া তাৰ পিছতেই আচলতে লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে দুখনকৈ স্মাৰক পত্ৰ যাতে সঠিক স্থানত সঠিক সন্মান দি স্থাপন কৰিব পৰা যায় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এই প্ৰতিমূৰ্তিটো মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই ইতিবাচক সঁহাৰি জনোৱা বুলি মন্তব্য সমিতিৰ বিষয়ববীয়াৰ এতিয়া উৰণ সেতুৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই দুয়োটা দাবী সম্পৰ্কত স্পষ্ট হ'ব বুলি আশা কৰিছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙৰ সহযোগত গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ